ভকত বৈষ্ণৱ সন্ত মহন্ত আহি আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। আমি সমস্ত ভকত বৈষ্ণৱৰ চৰণত এই আসনৰ পৰা কোটি কোটি বাৰ সেৱা জনালোঁ। কৃষ্ণ কৃষ্ণ। লগতে কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা ভক্তি মাতৃ আইসকলো যথেষ্ট সংখ্যক আহিছে। আমি ভক্তি মাতৃ আইসকলকো এই আসনৰ পৰা সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। দেহৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সৰ্দিক শিশুসকলকো আমি এই আসনৰ পৰা সেৱা জনাইছোঁ। আৰু এই বৈকুণ্ঠ ধামৰ নামঘৰীয়া বাপ আৰু আমাৰ পৰম শ্ৰদ্ধাৰ আমাক আমন্ত্ৰণ কৰা আমাৰ সুহৃদ বান্ধৱ শ্ৰদ্ধাৰ সমীৰণ ৰবিদাস বাপকো আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। কৃষ্ণ। আৰু এই অনুষ্ঠানটি কায় কষ্ট ব্ৰতে থাকি অতি সুন্দৰভাৱে আয়োজন কৰা আমাৰ উদ্যোক্তা মণ্ডলীকো আমি এই আসনৰ পৰা ভক্তিভাৱেৰে কোটি কোটি বাৰ সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ। লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলাৰ মূল শাখা, জিলা শাখা, আঞ্চলিক শাখা আৰু প্ৰাথমিক শাখাৰ পৰা গুৰু দায়িত্বত থকা সমস্ত ভকত বৈষ্ণৱক আমি একেলগে এই আসনৰ পৰা সেৱা জনাইছোঁ। কৃষ্ণ। কলিৰ মলমতী মনুষ্য ভগৱন্তক কেনেকে উপলব্ধি বা লাভ কৰিব পাৰে তাৰ কাৰণে অপ্ৰাণ চেষ্টা কৰা তথা আমাৰ গুৰুৰো গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ স্বয়ং ভগৱন্তৰ স্বৰূপে আহি পৃথিৱীত অৱতাৰ হয় সমস্ত মানৱ জাতিক কল্যাণ কৰিবৰ কাৰণে বেদ বেদান্তৰ সাৰ কাঢ়ি আনি মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন দশম ভক্তি প্ৰদীপ এনেকুৱা মহান শাস্ত্ৰবিলাক ৰচনা কৰি সমস্ত জগত তাৰিবৰ কাৰণে অৱতাৰ হৈছিল। আৰু সেই গুৰু ঋণ আমি খুজিব নোৱাৰোঁ। হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালো শংকৰ বিনাই নাই নাই আন বন্ধু। সেই পৰম গুৰুৰ শ্ৰীচৰণত আমি সকলোৱে এভাগী সংবৰ্ধনা জনাব লাগিব। সকলোৱে উচ্চ কৰি তিনিবাৰ সেই পৰম গুৰুক আমি সংবৰ্ধনা এটা জনাওঁ। সকলোৱে সহযোগ কৰিব। বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে ক'ব, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহৰে আৱাজে নাই ওলাইছে। উচ্চ কণ্ঠৰে বাহিৰে ভিতৰে চবেই উচ্চ কণ্ঠৰে। গুৰুৰ কৃপাতে আপুনি মই আজি এই নামঘৰ পালোঁ, শাস্ত্ৰ পঢ়িব পালোঁ, হয়নে বাৰু? আৰু এই যে ভকতীয়া বস্ত্ৰভাগ পিন্ধিছোঁ আমি গুৰু কৃপাতে পালোঁ। গতিকে গুৰু যদি কৃপা হয় তেনেহ'লে বৈকুণ্ঠ দুৰ্লভ বস্তুটোও লাভ কৰিব পাৰে বুলি কৈছে। গুৰু প্ৰীতু বৈকুণ্ঠ যোগীনাম দুৰ্লভ বুলি কৈছে। যোগীৰ দুৰ্লভ সেই বৈকুণ্ঠ বোলে লাভ কৰিব পাৰে। কোনে পাৰিব? যদি গুৰুৰ কৃপা হয়। সেইকাৰণে হিন্দীত কৈছে, যদি গুৰু মেহৰবান তো চেলা পেহলৱান বুলি কৈছে। বোলে গুৰু যদি মেহৰবান হৈ যায় তো চেলা পেহলৱান হৈ যায়। সেইকাৰণে আমি বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে আমি প্ৰাথমিক শাখা আৰু জিলা শাখা মূল শাখা সকলো একেলগে ঊৰ্ধ্ববাহু কৰি দেই, ঊৰ্ধ্ববাহু কৰি একেলগে সকলোৱে ক'ব,
জয় জগৎগুরু শ্রীমন্ত শঙ্কৰদেৱ। কি রকম মানুরে আওয়াজে নাই ওলাইছে, উচ্চ কণ্ঠরে বাহিরে ভিতরে ঊর্ধ্ববাহু করি কব জয় জগৎগুরু শ্রীমন্ত শঙ্কৰদেৱ। এতিয়াহে বুঝাই গেল আমরা পাক্কা গুরুর শিষ্য বলি। এই যে গুরু মূল বুলি কৈছে, তাৰমানে গুরু নহলে ভক্তি সিদ্ধি নহয় বুলি কৈছে, সেইকাৰণে গুরু লাগে। গুৰুৰ গুটোৱে হৈছে গু পদে আন্ধাৰক বুজায় আৰু ৰু পদে পোহৰক বুজায়। আৰু আন্ধাৰৰ পৰা আপোনাক মোক পোহৰৰ বাটলৈ কোনে নিব? গুৰুৱে নিব। সেইকাৰণে আমি সেই গুৰুক ভজিব লাগিব, গুৰু ধৰিব লাগিব। এনেতো তিনিজন মহান গুৰু আছে, তিনিজন মহান গুৰুৰ কথাই ভাগৱতত উল্লেখ আছে। প্ৰথম গুৰু আদ্য গুৰু বুলি কৈছিল। আদ্য গুৰু হৈছে আমাৰ পিতা মাতা, যাৰ কাৰণে আমি এই শৰীৰটো পালোঁ। আৰু সেই গুৰুক পিতৃ মাতৃকো আমি যেনেকে আমি পৰম গুৰুক সেৱা শুশ্ৰূষা কৰোঁ, তেনেকে আদ্য গুৰুকো আমি স্মৰণ কৰিব লাগিব দেই বাপাই। আৰু দ্বিতীয় গুৰু হৈছে আমাৰ যিসকলে বেদ অধ্যয়ন বা শিক্ষা আমাক প্ৰদান কৰি ঈশ্বৰ তত্ত্ব, পাৰমাৰ্থিক তত্ত্ব, ভক্তি তত্ত্ব এই সংসাৰত থাকিবৰ কাৰণে যি উপায় দি থৈ গৈছে, সেইজন হৈছে আমাৰ দ্বিতীয় গুৰুস্বৰূপ। আৰু তৃতীয় গুৰু হৈছে আমাৰ আত্মা কল্যাণ যিজনে কৰিব। আমি যে জীৱ আত্মা হয়, পৰমাত্মাৰ লগত সংযোগ হ'ব, এই সংযোগটো ঘটাবৰ কাৰণে আমাক পৰম গুৰু লাগে। আৰু সেই পৰম গুৰুৱে হৈছে আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। সেইকাৰণে সকলোৱে গাব একেলগে হাতযোৰ কৰি আমি সেই আদ্য গুৰুকো সেৱা জনাব লাগিব, আৰু আমাৰ দ্বিতীয় গুৰুকো আমি সেৱা জনাব লাগিব, যিজন আমাৰ শিক্ষা গুৰু। আৰু তৃতীয় গুৰুকো আমি সেৱা জনাব লাগিব। সকলোৱে সেই গুৰুজনাক স্মৰণ কৰোঁ আহক। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। আজিকালি ঢেৰ গুৰু ওলাই গ'ল। আপোনালোক দেখিছে অসমত ঢেৰ গুৰু ওলাই গ'ল। আমাৰ আদিবাসী ভাষাত কয় বোলে আজকাল তো বোলে ঢেৰ গুৰু ওলাই গেলেক ৰে। আজিকালি ঢেৰ গুৰু, অকণমান জানিলেই গুৰু হৈ যায়, অকণমান শাস্ত্ৰ জানিলেই গুৰু হৈ যায়, হয়নে বাৰু? সেইকাৰণে আমি আদিবাসী ভাষাটো অকণমান জইন কৰিব লাগিব। বেয়া পাব নেকি আপোনাক? বোলে আজকাল তো বোলে ঢেৰ গুৰু ওলাই গেলেক ৰে। বোলে গুৰুবিলাক কেনেকুৱা? বোলে সেই গুৰুবিলাক হৈছে বোলে লণ্ড গুৰুৰ ভণ্ড চেলা। গুৰুটো লণ্ড আৰু চেলাটো ভণ্ড। বোলে লণ্ড গুৰুৰ ভণ্ড চেলা ধৰাই দিলে খাতে খোজে এই যে মাটিৰ ঢেলা। লণ্ড গুৰুৰ ভণ্ড চেলা আৰু ধৰাই দিলে খাতে খোজে মাটিৰ ঢেলা। এনেকুৱা এজন যদি গুৰু বনাই লওঁ দেই, ৰাস্তা ঘাটত এনেকুৱা গুৰু ঘণ্টাল যদি পাই যায়, তেনেকুৱা এজনক যদি আমি গুৰু বনাই লওঁ, তেনেহ'লে আমাৰ জীৱনত কল্যাণ হ'বনে? বাপাইসকল হ'বনে? নহ'ব। সেইকাৰণে আমাৰ গুৰু আমি কোনজনক ধৰিব লাগিব?
ভাগৱতে সিদ্ধান্ত কৰিছে, শাস্ত্ৰহে সিদ্ধান্ত কৰিব আমি কাক গুৰু পাতিম, কাক গুৰু বনাব লাগিব, কাক কোনজন গুৰু আমি ধৰিব লাগিব, সেইটো শাস্ত্ৰহে সিদ্ধান্ত কৰিব। কি বুলি কৈছে? এই ৰাম বিষ্ণু বৈষ্ণৱৰ সংগ লৈবা প্ৰথমত, হয়নে? বোলে গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত, যতে কহু কৃতি মানে কৃষ্ণ অৰ্পিব, লয়া মাধৱক লয়া উপদেশ মাধৱক ৰাধিব। এতিয়া আমাৰ গুৰু কাক বুলি কৈছে? যি বিষ্ণুৰ ভকত দেৱা। সেইকাৰণে কৈছে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ। কোনজন ভকতৰ? হৰি ভকতৰ গুৰু কোন? বোলে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ। তাততো উল্লেখ কৰি দিব পাৰিলেহেঁতেন দুৰ্গা ভকতৰো গুৰু, কালী ভকতৰো গুৰু, হয়নে বাৰু? উল্লেখ কৰা নাই। বিশ্বকৰ্মা ভকতৰ গুৰু নেকি? নহয়। যিজন বিশ্বকৰ্মাৰ পূজা কৰে যেনিবা দেৱতাক, তেওঁৰ গুৰু কিন্তু শংকৰদেৱ নহয়। বোলে কালী ভকতজনৰ গুৰু শংকৰদেৱ নহয়। বোলে কোনজন ভকতৰ গুৰু? যিজন হৰি ভক্তি কৰে, যি হৰিক উপাসনা কৰে, যি পৰম ঈশ্বৰ, যি পৰম তত্ত্ব, যিজন সুপ্ৰিম, যিজন ভগৱান কৃষ্ণ, সেই কৃষ্ণক যিজনে ভক্তি কৰে সেই সকলৰেহে গুৰু জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ দেৱ বাপা। এতিয়া বহুতে ভাবে বোলে কালী ভকতৰ গুৰু হয় নেকি? কালী ভকত দুৰ্গা ভকতৰ গুৰু কিন্তু জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ নহয়। কাক তাৰিবলৈ আহিছে? হৰি ভক্তসকলক। কোনে তাৰিব আহিছে? জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ। সেইকাৰণে যিজনে হৰি উপাসনা কৰে, হৰি ভক্তি কৰে, সেইজন এই সংসাৰৰ পৰা মুক্ত হ'ব পাৰে। এইটোৱে হৈছে ভাগৱতৰ নিৰ্ণয়। এতিয়া আমি তৃতীয় স্কন্ধ ভাগৱতলৈ সোমাই যাম বাপাইসকল। স্বয়ম্ভু মনু, শতৰূপা, দুজন আদি মানৱ বুলি কোৱা হৈছে দে বাপাই। এতিয়া কদৰ্ম নামৰ এজন ঋষি আছিল, ব্ৰহ্মাৰ পুতেক কদৰ্ম। আৰু সেই কদৰ্মৰ বিবাহ হৈছিল দেৱহূতিৰ লগত, হয়নে বাৰু? আকুতি, দেৱহূতি আৰু প্ৰসূতি, এই তিনিজনী বায়েক ভনীয়ে। আৰু সেই তিনিজনীৰ যি দেৱহূতি, সেই দেৱহূতিৰ কদৰ্মৰ লগত বিয়া হৈছিল। আৰু কদৰ্ম আছিল ব্ৰহ্মাৰ পুত্ৰ। ব্ৰহ্মাই কদৰ্মক কৈছিলে তুমি এতিয়া বিয়া পতাৰ যোগ্যতা হৈছে, তুমি এতিয়া বিয়া পাতিব লাগিব। তেতিয়া ব্ৰহ্মাক কদৰ্মই কৈছে যে মই বিয়া পাতিম, কিন্তু যিগৰাকী পত্নী মই বিচাৰিছো সেইগৰাকী পত্নী মোৰ সম পৰ্যায়ৰ ধৰ্মপৰায়ণ হ'ব লাগিব, তেতিয়াহে মই বিয়া পাতিম। আৰু বিয়া পাতিবৰ কাৰণে তেওঁ 12,000 বছৰ তপস্যা কৰিছে কদৰ্ম ঋষি। এতিয়া আমি গৃহস্থ ধৰ্মলৈ যাবলৈ হ'লেও প্ৰথমে তপস্যাৰ দৰকাৰ হয়। তপস্যা মানে ঈশ্বৰক আৰাধনা দেই বাপাইসকল। বনলৈ গৈ কিন্তু তপস্যা কৰাটোকে অকল তপস্যা বুলি কোৱা নাযায়। তাৰমানে ঈশ্বৰক আৰাধনা কৰি ভক্তি লাভ কৰাজনেই হৈছে তপস্যা। আজি যে আমি ইয়াত 4 ঘণ্টা বহিছোঁ, 5 ঘণ্টা বহিছোঁ, এইটোৱে এটা যজ্ঞ হৈছে। তাৰমানে যিমান দেৰিলৈকে বহিছোঁ, আমাৰ যিমানকণ সময় ধৈৰ্য হ'ব, সিমানখন সময় আমাৰ যজ্ঞ চলি আছে। এতিয়া যজ্ঞ মানে অকল আপোনালোক দেখিছে যে এটা ডাঙৰ 4 ফুট 4 ফুট 5 ফুট এনেকা গাঁত খান্দি তাত খৰি কাঠ দি কিনি
ধূনা ধূপ ঘৃত মধু আহুতি দিয়ে সহা স্বাহা বুলি কয়, সেইটোকে যজ্ঞ বুলি কোৱা নাই শাস্ত্ৰ। যজ্ঞ মানে হৈছে আপুনি ঈশ্বৰৰ কথা যদি 4 ঘণ্টা একনিষ্ঠভাৱে শুনে, একান্তভাৱে যদি ধৈৰ্য ধৰি শুনে সেইটোকো এটা যজ্ঞ বুলি কৈছে দেই বাপাই। এতিয়া আমি এই যজ্ঞটোত বহিছোঁ, এইটো হৰিৰ নাম যজ্ঞ। কি যজ্ঞ? হৰিৰ নাম যজ্ঞ। আৰু এইটো যজ্ঞটো হৈছে শ্ৰৱণ আৰু কীৰ্তন। এই যজ্ঞটো আমি যদি কৰিব পাৰোঁ, এইটো কলিৰ শ্ৰেষ্ঠতম জ্ঞান যজ্ঞ। যজ্ঞ বহুত আছে, বাজপেয়ী যজ্ঞ, ৰাজখুই যজ্ঞ, অশ্বমেধ যজ্ঞ, হয়নে বাৰু? তাৰ ভিতৰত শ্ৰেষ্ঠতম যজ্ঞটোৱে হৈছে কি যজ্ঞ? জ্ঞান যজ্ঞ শ্ৰেষ্ঠতম। সেইকাৰণে আজি জ্ঞান যজ্ঞত আপুনি মই বহিছোঁ। আৰু এই যজ্ঞটোত যদি বহিব পাৰে তেনেহ'লে আমি এই মনুষ্য জন্মটো সফল কৰিব পাৰিম। আৰু কদৰ্ম ঋষিয়ে ভগৱন্তৰ প্ৰতি নিজকে সমৰ্পিত কৰিছে, অৰ্পণ হৈছে। আৰু ভগৱন্তক ভক্তি কৰি তেওঁ প্ৰথমে বিয়া পতাৰ যোগ্যতা লাভ কৰিছে, মানে চাৰ্টিফিকেট লৈছে। এতিয়া বিয়া পাতিবলৈ আমি কি কৰিব লাগিব? আমি যে একো জ্ঞান অৰ্জন নকৰিয়ে, ভক্তি অৰ্জন নকৰিয়ে আমি যে বিবাহ পাশত আবদ্ধ হৈ যাওঁ, সেইটো আটাইতকৈ ডাঙৰ মাৰাত্মক ভুল হয় দেই। কাৰণ গৃহস্থজন ধৰ্মটোত আপুনি বৰ্তি থাকিব নোৱাৰে। অলপ দিনৰ পিছত কাজিয়া পেচাল আৰম্ভ হৈ যায় স্বামী আৰু স্ত্ৰীৰ মাজত, হয়নে বাৰু? চাব। সেইকাৰণে আমি প্ৰথমে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনৰ দ্বাৰা প্ৰভু ভগৱন্তৰ চৰণত শৰণ লোৱাৰ পিছত, শুদ্ধভাৱে শৰণ লোৱাৰ পিছতে আমাৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া যোগ্যতা লাভ কৰে, মানে ভগৱন্তৰ প্ৰতি প্ৰেম অনুৰাগ দৃঢ় বিশ্বাস হয়, তেতিয়াহে তেওঁলোকক বিয়াৰ কথা চিন্তা কৰিব লাগে দেই। তাৰ আগে আগে যদি বিয়াৰ কথা চিন্তা কৰোঁ তেনেহ'লে ঔ হৰি ঔৰা, সেই বিবাহখন কিন্তু গণ্ডগোল হৈ যায়। বোলে যিগৰাকী ছোৱালী আমি বিয়া পাতি আনিব, সেইগৰাকীও যদি শৰণ নোহোৱা থাকে আৰু যিজনে বিয়া পাতিব বৰজনো যদি শৰণ ব্যৱস্থাত নাথাকে, তেনেহ'লে সেই দম্পতীৰ মাজত দম্পতীৰ যিটো বৈবাহিক সুখ, যি আনন্দ বা ভক্তিৰ ক্ষেত্ৰত গৃহস্থ জীৱনত তেওঁলোকৰ অশান্তিৰ সৃষ্টি হয় দেই বাপাই। সেইকাৰণে এই কথাটো আমি এই কদৰ্ম আৰু দেৱহূতিৰ পৰাই শিকিবলগীয়া কথা দেই বাপাই। সেইকাৰণে আমাৰ 12 বছৰ বয়সতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ল'ৰা ছোৱালীবিলাকক শৰণ দিয়াৰ ব্যৱস্থা কৰে। কাৰণ শৰণ নোহোৱা ল'ৰা ছোৱালীবিলাক বা শৰণৰ তত্ত্বটো নজনাকৈ যদি আমি কিছু কাম কৰিবলৈ যাওঁ, গৃহস্থ ধৰ্ম কৰিবলৈ যাওঁ, তেনেহ'লে সেই ল'ৰা ছোৱালীবিলাকৰ মাজত খাম খেলিৰ সৃষ্টি হয়। আজি বহুত এনেকুৱা ল'ৰা ছোৱালী আছে, কি হৈছে বাৰু? বিবাহ বিচ্ছেদ হৈছেনে? কি কাৰণে হৈছে?